মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়াসকলক বন্দুকৰ লাইচেন্স দিব। আপুনিও বিচাৰে নেকি এখন লাইচেন্স? বন্দুকৰ লাইচেন্স এখন পাবলৈ ক'ত কেনেধৰণেৰে আবেদন জনাব লাগে, কি কি যোগ্যতাৰ প্ৰয়োজন, এই সম্পৰ্কে A to Z মই আজি এই ভিডিঅ'টোত আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'টোৰ শেষলৈকে আপোনালোকে মোক সংগ দিব। নমস্কাৰ দৰ্শকসকল, অন্য এটা ব্যতিক্ৰমী ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। অসম চৰকাৰে বিশেষ কিছুমান ঠাইত খিলঞ্জীয়া লোকসকলক বন্দুকৰ অনুজ্ঞাপত্ৰ দিব। কিছুদিন আগত তাকে লৈ ৰাজ্যজুৰি ব্যাপক চৰ্চা চলি গৈছে। বহুতে আতংকিত হৈছে, বহুতে ভালো পাইছে। কিছুমানে ক'ব বিচাৰিছে মুখ্যমন্ত্ৰীৰ এনে সিদ্ধান্তই ৰাজ্যৰ আইন শৃংখলা ব্যাহত কৰিব, সমাজত হিংসা অসূয়া বাঢ়িব। ভালপোৱাসকলৰ যুক্তি যে এই সিদ্ধান্তই খিলঞ্জীয়াসকলক সুৰক্ষিত কৰিব, আত্মৰক্ষাৰ অধিকাৰ দিব। ভাল বেয়া যিয়েই নহওক, বন্দুকৰ লাইচেন্স দিয়াৰ নিয়ম কিন্তু এয়াই প্ৰথম নহয়। ভাৰতত কিছু বিশেষ ৰাজ্যৰ বাহিৰে আৰ্মছ এক্ট 1959 অনুসৰি আবেদনকাৰীসকলে বন্দুকৰ লাইচেন্স পাই আহিছে। হিন্দু মুছলিম বুলি কথা নাই, যিয়ে আবেদন ফৰ্মখনত বিচৰা ধৰণে বন্দুকৰ প্ৰয়োজনীয়তাৰ গুৰুত্ব দৰ্শাব পাৰিছে, সিয়ে লাইচেন্স পাই আহিছে। 2023 চনৰ হিচাপ অনুসৰি বৰ্তমান 37,70,000 সাধাৰণ মানুহৰ হাতত বন্দুকৰ লাইচেন্স আছে আমাৰ দেশত। উত্তৰ প্ৰদেশ, পাঞ্জাৱ, জম্মু কাশ্মীৰৰ পিছতে অসমো ভাৰতবৰ্ষৰ ভিতৰত বেছি সংখ্যক বন্দুকৰ লাইচেন্স জাৰি কৰা ৰাজ্যবোৰৰ ভিতৰত অন্যতম। অসমত 19,283 জন সক্ৰিয় বন্দুক লাইচেন্সধাৰী, মেঘালয়ত 18,688 জন লাইচেন্সধাৰী, ঝাৰখণ্ডত 17,654 জন, মিজোৰামত 15,895 জন আৰু কেৰালাত 9,459 জন সক্ৰিয় বন্দুক লাইচেন্সধাৰী আছে। দমন দিউ আৰু দাদৰা নগৰ হাভেলীৰ দৰে সৰু কেন্দ্ৰশাসিত অঞ্চলবোৰত সবাতোকৈ কম সংখ্যক বন্দুকৰ লাইচেন্স দিয়া হৈছে, যিবিলাকৰ সংখ্যা হৈছে 125 জন। দিল্লীত আছে 38,754, নাগালেণ্ডত আছে 37,606, অৰুণাচল প্ৰদেশত আছে 34,394, ঝাৰখণ্ডত আছে 17,654, মিজোৰামত আছে 15,895, মণিপুৰত আছে 26,837, তামিলনাডুত আছে 22,532 আৰু উৰিষ্যাত 20,588 জনক বন্দুকৰ লাইচেন্স প্ৰদান কৰা হৈছে। অৱশ্যে বন্দুকৰ লাইচেন্সৰ সংখ্যা সময়ে সময়ে সলনি হ'ব পাৰে, কিয়নো ইয়াক 3 বছৰৰ মূৰে মূৰে ৰিনিউ কৰা হয়। ৰিনিউ কৰিবলৈ যাওঁতে হয়তো কাৰোবাৰ যদি কিবা নিগেটিভ তথ্য পোৱা যায়, তেওঁৰ লাইচেন্স বাতিল কৰা হয় আৰু কিছুমানে নতুনকৈ আবেদনো কৰি থাকে, গতিকে সংখ্যাৰ তাৰতম্য হৈ থাকিব পাৰে। 2020 চনৰ পৰাই ভাৰত চৰকাৰে বন্দুকৰ লাইচেন্সৰ বাবে ডিজিটেল প্ৰক্ৰিয়া অৰ্থাৎ অনলাইন পৰ্টেল আৰম্ভ কৰিছে। আবেদন কৰোঁতে আপুনি যোগ্যতা আৰু যুক্তিসংগত কাৰণ প্ৰমাণ কৰা বিভিন্ন তথ্যপাতি কাগজপত্ৰ জমা দিব লাগিব। ইয়াৰ ভিতৰত পৰিচয় প্ৰমাণপত্ৰ, বাসস্থানৰ প্ৰমাণপত্ৰ, বয়সৰ প্ৰমাণপত্ৰ আৰু বন্দুকৰ প্ৰয়োজনীয়তাৰ সপক্ষে যুক্তি আদি অন্তৰ্ভুক্ত। অৰ্থাৎ আপোনাক বন্দুক এটা কিহৰ বাবে প্ৰয়োজন তাৰ এটা বিশ্বাসযোগ্য সবল যুক্তি আপুনি দাঙি ধৰিব পাৰিব লাগিব। এতিয়া আহিছোঁ মূল বিষয়লৈ। প্ৰথম কথা হ'ব ফৰ্ম সংগ্ৰহ। আপুনি জিলাৰ বা পুলিচ ছুপাৰিণ্টেণ্ডেণ্ট অৰ্থাৎ DSPৰ কাৰ্যালয়ৰ পৰা নতুবা অনলাইনত আবেদন ফৰ্ম সংগ্ৰহ কৰিব লাগিব। ফৰ্মখনত আপোনাৰ ব্যক্তিগত তথ্য, ঠিকনা আৰু কোন ধৰণৰ বন্দুক আপুনি বিচাৰিছে সেই কথা উল্লেখ কৰিব লাগিব। 2 নম্বৰতে পৰিচয় পত্ৰ। আধাৰ কাৰ্ড বা বিকল্প হিচাপে পাছপোৰ্ট, ভোটাৰ ID, পেন কাৰ্ড, চাকৰিয়ালৰ কাৰণে ID কাৰ্ড জমা দিব লাগিব পৰিচয় পত্ৰ হিচাপে। আনহাতে স্থায়ী বাসিন্দাৰ প্ৰমাণ হিচাপে ভোটাৰ IDৰ লগতে বিদ্যুৎ বিল, লেণ্ডলাইন বিল অথবা ঘৰৰ মালিকী স্বত্বৰ কাগজ আদি জমা দিব লাগিব। নিৰ্দিষ্ট সংখ্যক পাছপোৰ্ট সাইজৰ ফটো আপুনি জমা দিব লাগিব। 3 নম্বৰতে বয়সৰ প্ৰমাণপত্ৰ হিচাপে আপুনি জন্মৰ চাৰ্টিফিকেট অথবা স্কুল লিভিং চাৰ্টিফিকেট দিব লাগিব। বয়সৰ ন্যূনতম সীমা হৈছে 21 বছৰ। 21 বছৰৰ তলৰ হ'লে আপুনি আবেদন কৰিব নোৱাৰিব। 4 নম্বৰতে আপুনি দৰ্শাব লাগিব লাইচেন্স কিয় লাগে আপোনাক, তাৰ এটা সবল যুক্তি।
আত্মৰক্ষা, চিকাৰ, শ্বুটিং খেলৰ বাবে বা বনৰীয়া জীৱৰ পৰা সুৰক্ষা আদি যিকোনো এটা বৈধ কাৰণ আপুনি উল্লেখ কৰিব লাগিব। এতিয়াৰে পৰা যেনিবা অসমৰ খিলঞ্জীয়াসকলে কেৱল খিলঞ্জীয়া হোৱা বাবেই এই ক্ৰাইটেৰিয়াটোত অগ্ৰাধিকাৰ পাবলৈ সক্ষম হ'ব। 5 নম্বৰতে লাগিব আপোনাক প্ৰশংসা পত্ৰ। প্ৰয়োজন হ'লে স্থানীয় পুলিচ বা আন সুপৰিচিত ব্যক্তিৰ পৰা প্ৰশংসা পত্ৰ অৰ্থাৎ ৰিকমেণ্ডেশ্যন লেটাৰ দাখিল কৰিব লাগিব পাৰে। সেইজন গাঁওবুঢ়াও হ'ব পাৰে বা পঞ্চায়তৰ সভাপতিও হ'ব পাৰে ইত্যাদি। অন্যান্য কাগজ পত্ৰৰ ভিতৰত স্থানীয় থানাৰ পৰা আপুনি প্ৰথমতে NOC অৰ্থাৎ নো অবজেকশ্যন চাৰ্টিফিকেট উলিয়াই আনি দাখিল কৰিব লাগিব আবেদন ফৰ্মৰ সৈতে। তদুপৰি আপোনাৰ ওচৰৰ পাজৰৰ মানুহবিলাকৰ পৰাও আপোনাৰ চৰিত্ৰ সম্পৰ্কে কৰ্তৃপক্ষই তথ্য সংগ্ৰহ কৰিব পাৰে। ইয়াৰ পিছত আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হ'ব লাগিব। মানসিক ৰোগী বা শাৰীৰিক ৰোগীয়া মানুহক এই লাইচেঞ্চ প্ৰদান কৰা নহয়। তদুপৰি যদি আপুনি শ্বুটিং খেলৰ বাবে এই আবেদন কৰিছে তেনেহ'লে শ্বুটিং ক্লাবৰ সদস্যতাৰ ফৰ্মখন আপুনি তাত গাঁঠি দিব লাগিব। আটাইতকৈ ডাঙৰ কথা হৈছে বন্দুকটো আপুনি নিয়াৰ পিছত বা লাইচেঞ্চখন পোৱাৰ পিছত বন্দুকটো কেনেধৰণে ব্যৱহাৰ কৰিব। সেইকাৰণে আগতীয়াকৈ তেওঁলোকে এখন এফিডেভিট ল'ব আপোনাৰ পৰা যে বন্দুকটো মই ভাল ধৰণে ব্যৱহাৰ কৰিম। আপুনি সেই এফিডেভিটখন দিবই লাগিব। আন দুটা গুৰুত্বপূৰ্ণ তথ্য হৈছে অসমত সাধাৰণতে শ্বটগান আৰু ৰাইফলৰহে অনুজ্ঞাপত্ৰ প্ৰদান কৰা হয়। পিষ্টলৰ লাইচেঞ্চ অতি কঠোৰভাৱে নিয়ন্ত্ৰিত। এইটো মনত ৰাখিব যে পিষ্টল পাবলৈ হ'লে সম্ভৱেই নহয়। পিষ্টলৰ লাইচেঞ্চ দিয়াৰ ক্ষেত্ৰত কৰ্তৃপক্ষ অতি কঠোৰ। এইসমূহ নিয়ম পালন কৰি ভাৰতৰ য'ৰ ত'ৰ মানুহেও বন্দুকৰ লাইচেঞ্চ ল'ব পাৰে। এতিয়া অসমৰ খিলঞ্জীয়াৰ সুৰক্ষাৰ নামত আন এটা নিয়ম যোগ কৰি অসম চৰকাৰে কিমান সফলতা লাভ কৰে নে বহুতে আশংকা কৰাৰ দৰে হিতে বিপৰীতহে হয় সেয়া সময়ে ক'ব। কিন্তু চৰকাৰে লাইচেঞ্চহে দিয়াৰ কথা কৈছে, বন্দুক দিয়াৰ কথা কোৱা নাই। বন্দুক কিনাৰ ক্ষমতা কেইজন খিলঞ্জীয়াৰ আছে সেয়াও ভাবিবলগীয়া কথা। যি নহওক দেশৰ ৰাজ্যৰ মংগল হওক, আমি তাকেই কামনা কৰোঁ। আপোনালোকে নিশ্চয় সাধাৰণভাৱে প্ৰক্ৰিয়াটো বুজি পালে। আৰু যদি কিবা কথা আছে আপোনালোকে ফৰ্মখনত পায়েই যাব। ৱেবছাইটতো আপোনালোকে বিচাৰিব পাৰে, এনেধৰণৰ তথ্য এভেইলেবল আছে। গতিকে যদিহে সঁচাকৈয়ে আপোনাক এটা বন্দুকৰ প্ৰয়োজন আত্মৰক্ষাৰ বাবে বা সুৰক্ষাৰ বাবে তেনেহ'লে আপুনি এই ধৰণেৰে আবেদন কৰিব পাৰে। আজিলৈ এৰিছোঁ। আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। ভিডিঅ'টোৰ পৰা আপোনালোকে যদি উপকৃত হোৱা বুলি ভাবিছে নিশ্চয় সেই কথা মোক কমেণ্ট বক্সত লিখিব। তেতিয়া মই উৎসাহিত হ'ম অন্য এটা এনেধৰণৰ ভিডিঅ'ৰে সৈতে আহিবলৈ। ভালে থাকক, কুশলে থাকক। আজিলৈ এৰিছোঁ। ধন্যবাদ।